মৰমৰ শিক্ষাৰ্থীসকল, আজি আমাৰ আপোনালোকে চাগে টাইটেল আৰু থাম্বনেইলখিনি চাই গমেই পাইছে আজি কোনটো ক্লাছ হ'ব। আজি আমি আমাৰ ক্লাছ 10ৰ ইংলিছৰ আমাণ্ডা চেপ্টাৰৰ MCQখিনি আলোচনা কৰিম। মই আমাণ্ডা কবিতাটোৰ প্ৰায় 40টামান MCQ ৰেডি কৰি লৈছোঁ আৰু এইখিনি আপোনালোকক অৰ্থ সহকাৰে বুজাই দিম, তাতে আপোনাৰ ভালকৈ মুখস্থ ৰখাত আৰু ভালকৈ বুজাত সহজ হ'ব। চ' আজি আমাৰ MCQৰ প্ৰথম কুৱেশ্যনটো আমাণ্ডাৰ আছিলে, হু ইজ দ্য পয়েট অফ আমাণ্ডা? আমাণ্ডা কবিতাটোৰ কবিজনৰ নাম কি আছিলে? আমি সকলোৱে জানো আমাণ্ডা কবিতাটোৰ কবিজনৰ নাম কি আছিলে। চ' ডাইৰেক্ট আমি অপশ্যন নোকোৱাকৈ ডাইৰেক্ট আমি এনচাৰখিনি দি দিম আৰু কুৱেশ্যনৰ স্ক্ৰীনশ্বটবিলাক মই যিকোনো এটা ছাইডত দি দিম, যাতে আপোনালোকে চাই ইয়াৰ পৰা লিখি ল'ব পাৰে। চ' 1 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ল ৰবিন কেলাইন। আমি সকলোৱে জানো আমাণ্ডা কবিতাটো পঢ়িলে তাত লিখা আছে কবিতাটোৰ কবিজনৰ নাম কি। আৰু দ্বিতীয় আৰু ছেকেণ্ড কুৱেশ্যনটো হ'ল হু ইজ আমাণ্ডা? আমাণ্ডা কোন আছিলে? ইয়াত অপশ্যন কেইটা আছে, এ টিচাৰ মানে এজন শিক্ষক, এ য়ং গাৰ্ল মানে এজন সৰু ছোৱালী, এজন মাদাৰ, এ ষ্টুডেণ্টছ ফ্ৰেণ্ড আৰু এজন ষ্টুডেণ্টৰ ফ্ৰেণ্ড। চ' এইটো কোনটো এনচাৰ হ'ব? আমি সকলোৱে জানো আমাণ্ডা এজনী সৰু ছোৱালী। চ' ইয়াৰ এনচাৰটো হ'ব বি নাম্বাৰ, এ য়ং গাৰ্ল। 3 নম্বৰ কুৱেশ্যনটো আছিলে, হোৱাট ডাজ আমাণ্ডা ইমেজিন হাৰ চেল্ফ টু বি ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা? ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমাণ্ডায়ে নিজকে কি বুলি ইমেজিনেশ্যন কৰিছিল, মানে কি বুলি নিজকে ভাবি লৈছিল বা ভাবিছিল। তাৰ কবিতাটোৰ প্ৰথম ষ্টেঞ্জাটোত আমাণ্ডাই নিজকে কি বুলি ভাবিছিল। চ' আমি এতিয়া চাওঁ 3 নম্বৰৰ অপশ্যনবিলাক কি আছে। এ মৰমেইড মানে এজনী জলপৰী, এ প্ৰিন্সেছ আমি সকলোৱে জানো প্ৰিন্সেছ, আৰু এ ফেৰী মানে এজন পৰী আছিলে, আৰু ডি নাম্বাৰটো হ'ল এ বাৰ্ড আৰু এটা চৰাই আছিলে। চ' ইয়াৰ 3 নম্বৰ উত্তৰটো কি হ'ব? আমাণ্ডাই ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমাণ্ডাক নিজকে কি বুলি ভাবিছিলে? এ মৰমেইড মানে এজনী জলপৰী বুলি ভাবিছিলে। আৰু 4 নম্বৰটো আছে, ৱেয়াৰ ডাজ আমাণ্ডা ইমেজিন ছুইমিং? আমাণ্ডাই ক'ত ছুইমিং কৰিব বুলি ইমেজিন কৰিছিল বা কল্পনা কৰিছিল? ক'ত? এ নম্বৰ অপশ্যনটো আছে এ ৰিভাৰ, বি নম্বৰ অপশ্যনটো আছে এ লেক, চি নম্বৰ অপশ্যনটো আছে ইন দ্য চি, আৰু ডি নম্বৰ অপশ্যনটো আছে ইন এ পণ্ড। তো কি হ'ব? প্ৰথম অপশ্যনটো হ'ল এ নম্বৰ, ইন এ ৰিভাৰ, এটা নদীত ছুইম কৰিম বুলি ভাবিছিলে, নহয়। 2 নম্বৰ ইন এ লেক, লেকত ছুইম কৰিব বুলি ভাবিছিলে, নহয়। 3 নম্বৰটো আছে ইন এ চি, এখন সাগৰত ছুইম কৰিব বুলি ভাবিছিলে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, ইন দ্য। আৰু 5 নম্বৰ কুৱেশ্যনটো আছে, হোৱাই ডাজ আমাণ্ডা ৱান্ট টু বি এ মাৰমেইড? কিয় আমাণ্ডাই জলপৰী হ'ব বিচাৰে? ইয়াৰ অপশ্যনটো কি আছে চাই লওঁ এবাৰ। টু বিকেম ফেমাছ হ'ব বিচাৰে, মানে বিখ্যাত হ'বলৈ বিচাৰে, নহয়। বি নম্বৰ অপশ্যনটো আছে টু লিভ ফ্ৰীলি এণ্ড পিচফুলি, 2 নম্বৰ মুক্ত আৰু শান্তিপূৰ্ণভাৱে থাকিবলৈ। চি নম্বৰ অপশ্যনটো আছে টু মিট হাৰ ফ্ৰেণ্ড, তাৰ ফ্ৰেণ্ডক মিট কৰিবলৈ। আৰু 5 নম্বৰ অপশ্যনটো আছে ট্ৰাভেল মানে ঘূৰি ফুৰিবলৈ। তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, টু লিভ ফ্ৰীলি এণ্ড পিচফুলি। তাৰ মানেটো হৈছে মুক্ত আৰু শান্তিপূৰ্ণভাৱে থাকিবলৈ আমাণ্ডা মাৰমেইড হ'ব বিচাৰিছিলে, মানে জলপৰী হ'ব বিচাৰে। তাৰপিছত আছে, হোৱাট ডাজ আমাণ্ডা ইমেজিন হাৰ চেল্ফ টু বি ইন দ্য ছেকেণ্ড ষ্টেঞ্জা? আমাণ্ডাই দ্বিতীয় মানে ছেকেণ্ড ষ্টেঞ্জাটোত কি বুলি নিজকে ইমেজিন কৰিছিল, মানে ভাবি লৈছিল, কি বুলি ভাবি লৈছিল? 1 নম্বৰ অপশ্যনটো আছে এ মাৰমেইড মানে এজনী জলপৰী, বি নম্বৰ অপশ্যনটো আছে এন অৰফেন মানে এজন
অৰফেন মানে আমি সকলোৱে জানো অৰফেন মানে হ'ল অনাথ আৰু চি নাম্বাৰটো হ'ল এ ফেৰী আৰু ডি নাম্বাৰটো হ'ল এ প্ৰিন্সেছ প্ৰিন্সেছ মানে ৰাজকুমাৰী চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন অৰফেন মানে আমি জানো ছেকেণ্ড ষ্টেঞ্জাত আমাণ্ডা নিজকে এজন অনাথ বুলি ভাবিছিল বা ভাবি লৈছিল বা ইমেজিন কৰি লৈছিল চ' আমি কি পালোঁ আমি প্ৰথম ষ্টেঞ্জাটোত পালোঁ আমাণ্ডাই নিজকে কি বুলি ইমেজিন কৰিছিলে এ মৰমেইড এজনী জলপৰী বুলি আৰু ছেকেণ্ড ষ্টেঞ্জাত আমাণ্ডা কি বুলি নিজকে ভাবি লৈছিল এণ্ড অৰফেন মানে এজনী অনাথ চ' এইটো আপোনালোকৰ কনফিউশ্যন এইটো তোমালোকৰ কনফিউশ্যন লাগি যাব পাৰে চ' মনত ৰাখিবা যেটো ফাৰ্ষ্ট ষ্টেঞ্জা আছে সেইটোত নিজকে ভাবি লৈছিল এ মৰমেইড এণ্ড ছেকেণ্ড ষ্টেঞ্জাত নিজকে ভাবি লৈছিল এণ্ড অৰফেন চ' এইটো ভালকৈ চাব লাগিব ভালকৈ চাই কিনি লিখি ল'ব লাগিব আৰু চ' আজি এইখিনি এই 6টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ আৰু নেক্সট ক্লাছত বেছিকৈ কুৱেশ্যন দিয়াৰ চেষ্টা কৰিম প্ৰায় এটা ক্লাছত 20টামান কুৱেশ্যন দিয়াৰ চেষ্টা কৰিম আৰু তোমালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট কৰি ল'ব বা কমেণ্ট কৰি দিব মোক এটা মই নিশ্চয় তোমাৰ কমেণ্টৰ ৰিপ্লাই দিম আৰু যদি কমেণ্টৰ ৰিপ্লাই দিয়াত কুৱেশ্যন তোমালোকে ছেটিছফাই নোহোৱা চ' মই তাৰ এটা ভিডিঅ' বনাই দিম তোমালোকক চ' এনেকুৱাকৈ সকলো ক্লাছ 10 আৰু ক্লাছ 9ৰ ইংলিছৰ সকলো কুৱেশ্যন MCQ আৰু গ্ৰামাৰ মই আলোচনা কৰি থাকিম ভিডিঅ' দি থাকিম চ' যদি তোমালোকে নতুনকৈ চাই আছা ভিডিঅ'টো আৰু তোমালোকে যদি ফেচবুকত চাই আছা ফ'ল' কৰি ল'বা আৰু শ্বেয়াৰ কৰি তোমাৰ প্ৰফাইলত ৰাখি থ'বা কাৰণ শ্বেয়াৰ কৰি যেতিয়া প্ৰফাইলত ৰাখি থ'বা তেতিয়া তুমি যিকোনো সময়ত এইটো চাব পাৰিবা আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা চ' আজিলৈ ইমানে দেখা হৈ আছে তোমালোকৰ লগত নেক্সট ক্লাছত চ' বাই বাই ভালকৈ পঢ়িবা